ঢেকিয়াজুলিৰ ভূতপাৰা গাঁৱৰ এগৰাকী মহিলা বিগত 5 দিন ধৰি নিৰুদ্দেশ হৈ আছে। স্বামীয়ে ঢেকিয়াজুলি থানাত এজাহাৰ দাখিল কৰাৰ লগতে মঙ্গলবাৰে পুৱা অনুমানিক 10 বজাত ঢেকিয়াজুলিত সংবাদ মাধ্যমৰ কাষ চাপে। উল্লেখ্য যে ভূতপাৰা গাঁৱৰ বাসিন্দা পদুম গোৱালাৰ পত্নী 21 বছৰীয়া প্ৰতিমা গোৱালা যোৱা 29 আগষ্ট 2025 তাৰিখে মাজবাট বেংকলৈ ওলাই যোৱাৰ পিছৰে পৰা নিৰুদ্দেশ হয়। ইয়াৰ পিছতে স্বামীয়ে আত্মীয় স্বজনৰ লগতে বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰিছিল যদিও বৰ্তমানলৈকে মহিলাগৰাকীৰ কোনো সন্ধান নাপালে। সেয়েহে উপায়ন্তৰ হৈ স্বামীয়ে ঢেকিয়াজুলি থানাত এজাহাৰ দাখিল কৰাৰ লগতে আজি ঢেকিয়াজুলিত সংবাদ মাধ্যমৰ কাষ চাপিছে। যদি কোনো সদাশয় লোকে মহিলাগৰাকীক ক'ৰবাত দেখিবলৈ পায় তেন্তে ঢেকিয়াজুলি আৰক্ষী থানাত যোগাযোগ কৰিবলৈ আজি অনুৰোধ জনাইছে দুৰ্ভগীয়া স্বামীয়ে। নমস্কাৰ, মোৰ নাম পদুম গোৱালা, মই ভূতপাৰাৰ বাসিন্দা হয়। আজি মোৰ মিছেছ প্ৰতিমা গোৱালা আজি 5 দিন ধৰি নোহোৱা হৈ আছে আৰু মই থানা জনালোঁ। আপোনালোকে যদি কোনোবাই পায় ফটো দিয়া হ'ব, কণ্টেক্ট নম্বৰ দিয়া হ'ব, থানাত যোগাযোগ কৰিলে হ'ল। মাজবাট বেংকত হয়, নাই পোৱা।